Hi guys, good morning and welcome back to my YouTube channel Tariful SMS comment. So guys, আজি মাছ ফ্রাই করেন রূপচন্দা মাছ আনছো এই সব আপনারা চাব পাৰে রূপচন্দা মাছ পুরা হালদি চালদি নিমখ সব খানি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ আৰু এফালে ধুনীয়াকৈ বহি দিছোঁ মই ষ্টভত জুইটো জ্বলাই দিছোঁ এতিয়া ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰিম আপোনালোকে চাই থাকিব কেনেকৈ মাছ ফ্ৰাই কৰিম ৰূপচন্দা মাছ ফ্ৰাই Guys, finally boy, jeno kya rahe ito alap de methi dem. Mas to guys aji besi ise, 2 bar 3 bar man try kor galbo. Tel to alap besi diso, besi mane to thabo 100 gram man diso, 100 gram man. Tar piso 2 bar man try kori jodi aro lage piso daro kaman de, tar lora to koru ne. Legane tel to alap kome diso. To ide tel to duniya ke garam hoilak, tar piso mas to diso. Aro guys, tel to pura garam ho gel, etia ame mas to duniya ko boil de. আৰু গাইস আমাৰ এটা সাইডে মাছটো হৈ গল এতিয়া ধুনীয়াকৈ মাছটো উল্টি দিম তো ফাইনালি মাছটো ধুনীয়াকৈ উল্টি দিলো একবাৰতে গোটাকে পিছ উল্টি দিলো এতিয়া এটো পিঠি হলে আমি মাছটো নেমু মাৰো আৰু গাইস আমাৰ প্ৰথম মাছ খোলা হৈ গল এনেকৈ ধুনীয়াকৈ মই মাছটো নমাই দিলো আৰু এতিয়া আমি 2 নম্বৰ মাছৰ খোলাখিনি বহাই দিম আৰু এনেকৈ ধুনীয়াকৈ মাছটো মই বহাই দিলো আৰু আমাৰ 2 নম্বৰ মাছখিনি এটা সাইড হৈ গল এতিয়া আমি মাছটো ধুনীয়াকৈ উল্টি দিলো আৰু এনেকৈ মই ধুনীয়াকৈ মাছটো উল্টি দিলো যাতে এটো পিঠিৰ ভালদৰে হয় আৰু ধুনীয়াকৈ উল্টি দিলো আৰু গাইস ফাইনালি আমাৰ 2 নম্বৰ হলাদৰ মাছখান্তি হৈ গল এতিয়া আমাৰ আছে মুৰা 2 পিস অৰ্থাৎ এটা মুৰা 2 পিস এই মুৰা হন্দি ধুনীয়াকৈ ফ্ৰাই কৰিলো তাৰ পিছত আমাৰ লগত দেখি আছো আৰু গাইস ফাইনালি মাছখান্তি হৈ গল এই চাবা পাৰে মুৰা পুৰা তাৰমান লাল হৈ গৈছে মৰমৰে হৈ গৈছে আৰু তাৰমানে যদি ভালদৰে ফ্ৰাই কৰা আৰু তেতিয়াহলে মাছটো তাৰমানে 4 পিস 5 পিসও খায় আৰু প্ৰব্লেম নকৰে 6 পিস 7 পিসও লাগি খাবা আৰু মাছটো তাৰমানে পুৰা লাল হৈ যাব এইফালে দেখিছেনে মাছটো পুৰা লাল হৈ গৈছে তাৰমানে ভালদৰে ফ্ৰাই হৈছে ভালদৰে ফ্ৰাই হলে তাৰমানে বেমাৰ আজাৰ নহয় 4 পিস 5 পিস 6 পিস লগে খাবা আৰু
কোনো প্ৰব্লেম নাই, পেটৰে হওক নহয়। চ' গাইজ আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। ভিডিঅ'টো চাই কেনেকুৱা পাৰে কমেণ্ট কৰি জনাব। আৰু এই চাব পাৰে মাছ সম্পূৰ্ণ মাছ হৈ গ'ল। ত' গাইজ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাৰে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি এনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি দিব।